আজি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক ফলাফলত যেন এইবাৰ আচলতে শীৰ্ষ 10 স্থান নাই আৰু তাৰ পৰিপ্ৰেক্ষিতত মই এই মুহূৰ্তত উপস্থিত আছোঁ বজালীৰ যি শিক্ষানগৰী পাঠশালাৰ কৃষ্ণকান্ত সন্দিকৈ আৰু সেই যি আগৰ উৎসাহ সেই উৎসাহ দেখিবলৈ পোৱা নাই যদিও শীৰ্ষ যি 10 স্থান নহ'লেও যে যি আনন্দ সেই আনন্দ কিন্তু বিদ্যালয়ত পৰিলক্ষিত হোৱা দেখিবলৈ পোৱা গৈছে। মোৰ লগত অধ্যক্ষগৰাকী আছে, আপোনাৰ পৰা জানিম শীৰ্ষ 10 নাই যদিও সামগ্ৰিকভাৱে পৰীক্ষাৰ ফলাফল ভাল, কি ক'ব? আমাৰ বজালী ডিষ্ট্ৰিক্ট হিচাপে প্ৰথমতে বাৰু মই কৈছোঁ বজালী ডিষ্ট্ৰিক্ট হৈছে আমাৰ খুব ভাল পাছিং পাৰ্চেণ্টেজত আমাৰ দ্বিতীয় পজিশ্যনত আছে, সেইটো আমি সকলো বজালীবাসীয়ে গৌৰৱ কৰিছোঁ। লগতে কৃষ্ণকান্ত সন্দিকৈ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ফালৰ পৰা ক'বলৈ গ'লে আমাৰ যিখিনি টপ পাৰ্চেণ্টেজ পাব লগা আছিল সেইখিনি পাইছে, কিন্তু এতিয়া 10টা পজিশ্যন আমাৰ কাউন্সিলে ঘোষণা কৰা নাই, সেইটোত বিশেষ ক'বলগীয়া আমি নাই। কিন্তু উৎসাহ উদ্দীপনাৰ অকণমান অভাৱ আজি দেখিছোঁ, যিখিনি ফূৰ্তি তামচা কৰে ল'ৰা ছোৱালীয়ে সেইখিনি হয়তো কৰিব পৰা নাই, কিন্তু আমি অনুষ্ঠান হিচাপে প্ৰত্যেকৰে ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু ভাল পাৰ্চেণ্ট এটা পালে এনেও ভাল হ'বই ভৱিষ্যতে, এইটো ষ্টেণ্ড কৰক বা নকৰক তাৰ লগতে একো কথা এই কি আৰু এই পদক্ষেপক কি জনাব যে শিক্ষা সংসদৰ এইবোৰ সেই ইমান ঐতিহাসিক এটা ঘোষণা ইমান বছৰৰ মূৰত শীৰ্ষ 10 স্থান নাই, কি ক'ব এই ক্ষেত্ৰত? সেইটো কথা আচলতে মই ক'বলৈ গ'লে এইটো এনেকুৱা হৈছে, এইবাৰ যিটো কণ্ডিশ্যন হৈছে অহাবাৰ সেইটো নহ'ব, জানিব যে পজিশ্যন হয়তো নাথাকে, কিন্তু এইবাৰ অকণমান আকস্মিকভাৱে হৈছেতো, সেইকাৰণে অকণমান নিৰাশ হৈছে কিছুমান ল'ৰা ছোৱালী। সেই ছাত্ৰ ছাত্ৰীসকলৰ যিটো আচলতে আনন্দ আজিৰ দিনটোত উঠি অহা প্ৰজন্মই আচলতে এই আজিৰ দিনটোত এটা উৎসাহ পায়, কিন্তু সেই উৎসাহ যেন আজি ছাত্ৰ ছাত্ৰীসকলৰ মাজত দেখা পোৱা নাই, শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত দেখা পোৱা নাই, কি ক'ব এই ক্ষেত্ৰত? নিশ্চয় নাই, কাৰণ আমালৈ ফোন আহি আছে ল'ৰা ছোৱালী ভাল যিয়ে আমাৰ ভাল যিকে পজিশ্যন কোনোবাই পাম বুলি ভাবিছিলে কিবা ফোন আহি আছে, আমি ক'ব পৰা নাই, গতিকে তেওঁলোক অকণমান নিৰাশ হোৱা যেন লাগিছে। কিন্তু ধৰকচোন যিটো পাৰ্চেণ্টেজত ষ্টেণ্ড কৰে সেইটো পাৰ্চেণ্টেজ পাবই, আমাৰ যিটো পাৰ্চেণ্টেজ পালে পজিশ্যন পালেহেঁতেন সেইটো আমাৰ এতিয়াও পাব, কিন্তু ঘোষণাই যিহেতু কৰা নাই এই দিশত আৰু বিশেষ ক'বলগীয়া নাই। নিশ্চয়কৈ যি আনন্দ সেই আনন্দ কিন্তু এতিয়া নাই। মই সেই সামগ্ৰিক পৰিৱেশ যি কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ সামগ্ৰিক পৰিৱেশ মোৰ সতীৰ্থ হেমন্তই দেখুৱাইছে, এইদৰে আচলতে ছাত্ৰ ছাত্ৰীসকল নিজে আচলতে শ্ৰেণীসমূহৰ বাহিৰতে আচলতে দেখা পোৱা গৈছে, কিন্তু সেই আনন্দ যি আনন্দ অনাগত দিনত থাকে সেই আনন্দ কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ মাজত দেখা পোৱা নাই। তাৰ মাজতো কিন্তু ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ ঢাপলি মেলিছে, নিজৰ যি ফলাফল সেই ফলাফলৰ বাবে নিজৰ বিদ্যালয়খনলৈ ঢাপলি মেলিছে, কিন্তু যি আনন্দ সেই আনন্দ দেখা পোৱা নাই। তাৰ মাজতে এইদৰে কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজত ছাত্ৰ ছাত্ৰীসকল অহা দেখা পৰিলক্ষিত হৈছে।